অসমৰ ছাত্ৰ ছাত্ৰীয়ে 20,000, 30,000 আৰু 50,000 কৈ টকা লাভ কৰিব। যদি ছাত্ৰ ছাত্ৰী কাষ্ট জেনেৰেল OBC MOBC SC ST হয় তথাপিও ছাত্ৰ ছাত্ৰী এলিজিবল হ'ব। টকা পাবলৈ কি কৰিব লাগিব এই ভিডিঅ'ত কম সময়ৰ ভিতৰতে জনাই দিয়া হ'ব। ভিডিঅ'টো স্কিপ নকৰিব। আৰু যিসকল ছাত্ৰী মাইনৰিটি কমিউনিটিৰ হয় সেইসকল ছাত্ৰীৰ বাবে নতুন আপডেট আহিছে এই ভিডিঅ'তে জনাই দিয়া হ'ব। লগতে ছাত্ৰীয়ে কেতিয়া স্কুটি লাভ কৰিব ডেট ফিক্স হৈ গৈছে। এই ভিডিঅ'ত এইখিনি ডিটেইলছ কম সময়ৰ ভিতৰতে এতিয়াই জনাই দিয়া হ'ব। প্ৰথমতে জানি লওক ছোৱালীবিলাকে কেতিয়া স্কুটি লাভ কৰিব। ইয়াতে চাই লওক ইয়াত উল্লেখ কৰিছে ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটা প্ৰদানৰ শুভ আৰম্ভণি কৰিব। অনুষ্ঠান পাতিছে গুৱাহাটীত। ডিচেম্বৰ মাহৰ 20 তাৰিখে গুৱাহাটীত শুভ আৰম্ভণি কৰিব। স্কুটি প্ৰদান কৰিব ছোৱালীবিলাকক। টোটেল 22,245 স্কুটি প্ৰদান কৰিব। প্ৰথম কামৰূপ জিলাৰ ছোৱালীবিলাকে লাভ কৰিব। তাৰপিছত বাকী ডিষ্ট্ৰিক্টৰ ছোৱালীবিলাকে কেতিয়া লাভ কৰিব এই ভিডিঅ'তে জনাই দিয়া হ'ব। তাৰপিছত ইয়াতে চাই লওক টোটেল পেট্ৰল চালিত স্কুটাৰ প্ৰদান কৰিব 22,034 আৰু বৈদ্যুতিক চালিত 211 স্কুটি প্ৰদান কৰিব। ইয়াতে উল্লেখ কৰিছে টোটেল 22,245। ইয়াতে কিমান টকা খৰচ কৰিছে চৰকাৰে ইয়াতে উল্লেখ কৰিছে 144.30 কোটি টকা খৰচ কৰিছে ছোৱালীৰ বাবে। ইয়াতে চাই লওক বাকী ডিষ্ট্ৰিক্টৰ ছোৱালীবিলাকে কেতিয়া লাভ কৰিব। ইয়াতে উল্লেখ কৰিছে অসমৰ অন্যান্য জিলাসমূহত অহা 2 আৰু 3 জানুৱাৰীত জিলাভিত্তিক অনুষ্ঠান পাতি স্কুটি প্ৰদান কৰিব। ইয়াতে উল্লেখ কৰিছে। এতিয়া জানি লওক মাইনৰিটি কমিউনিটিৰ ছোৱালীৰ বাবে কি নতুন খবৰ আহিছে। মাইনৰিটি কমিউনিটিৰ ছোৱালীবিলাকে 2,000 আৰু 4,000 কৈ টকা লাভ কৰিব। যিসকল ছোৱালীয়ে 10ম শ্ৰেণী আৰু HS ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰত পঢ়ি আছে বৰ্তমান সেইসকল ছোৱালীৰ এতিয়া ফৰ্ম ফিল-আপ কৰিব লাগিব। ফৰ্ম ফিল-আপ কৰাৰ পিছত ছোৱালীবিলাকে 2,000 আৰু 4,000 কৈ টকা পাব। যিসকল 10ম শ্ৰেণীত পঢ়ি আছে সেইসকল ছোৱালীয়ে 2,000 কৈ টকা পাব আৰু যিসকলে HS ফাৰ্ষ্ট ইয়াৰ ছেকেণ্ড ইয়াৰত পঢ়ি আছে আৰ্টছৰ ছায়েন্স বা কমাৰ্চত সেইসকল ছোৱালীয়ে 4,000 কৈ টকা পাব। ফৰ্ম ফিল-আপ কৰাৰ লাষ্ট ডেট হ'ল ডিচেম্বৰ মাহৰ 23 তাৰিখে ইয়াতে উল্লেখ কৰিছে। এপ্লিকেশ্যন ফৰ্মৰ লিংক এই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দিয়া থাকিব। সেই লিংকত ক্লিক কৰি মাইনৰিটি কমিউনিটিৰ ছোৱালীবিলাকে নিজৰ নিজৰ মোবাইলতে ফৰ্ম ফিল-আপ কৰিব পাৰিব। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত লিংক দিয়া থাকিব। এতিয়া জানি লওক ছাত্ৰ ছাত্ৰীয়ে কেনেকৈ 50,000, 20,000 আৰু 30,000 কৈ টকা লাভ কৰিব। এইটো হ'ল অফিচিয়েল নটিফিকেশ্যন। ইয়াত উল্লেখ কৰিছে 50,000, 30,000 আৰু 20,000 কৈ ছাত্ৰ ছাত্ৰীয়ে টকা পাব। কুইজ প্ৰতিযোগিতা পাতিছে। ইয়াতে চাই লওক সেই প্ৰতিযোগিতাৰ নাম হ'ল 4th ষ্টেট লেভেল স্বদেশ অধ্যয়ন কুইজ কম্পিটিশ্যন। ইয়াতে পাৰ্টিচিপেট কৰিব লাগিব। প্ৰথম ছাত্ৰ ছাত্ৰী বিদ্যালয়ত নাম দিব লাগিব। তেতিয়া বিদ্যালয়ৰ শিক্ষকসকলে ইনস্পেক্টৰ অফ স্কুলত পঠাই দিব নাম। ইয়াতে কৈছে যে বেষ্ট 3 বেষ্ট কুইজাৰ বিদ্যালয়ৰ পৰা পঠাই দিব ইনস্পেক্টৰ অফ স্কুলত। তাৰ পৰা চিলেকশ্যন কৰিব। তাৰপিছত কুইজ কম্পিটিশ্যন হ'ব। এইখিনি কাম ডিচেম্বৰ মাহৰ 20 তাৰিখৰ ভিতৰতে কৰিব দিছে। বিদ্যালয়ত নিজৰ নিজৰ বিদ্যালয়ত নাম দিব লাগিব। ইয়াতে কৈছে ইম্পৰ্টেণ্ট কথা উল্লেখ কৰিছে যিসকল ছাত্ৰ ছাত্ৰী HS ফাৰ্ষ্ট ইয়াৰ আৰু ছেকেণ্ড ইয়াৰ সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই সুবিধা লাভ কৰিব। প্ৰথম বিদ্যালয়ত নাম দিব লাগিব। বিদ্যালয়ৰ শিক্ষকসকলে ইনস্পেক্টৰ অফ স্কুলত পঠাই দিব। টিম হিচাপে 3জনকৈ ছাত্ৰ ছাত্ৰীৰ নাম পঠাব। তাৰপিছত ইয়াতে গোটেই ডিটেইলছ লিখা আছে। এইখিনি কাম ডিচেম্বৰ মাহৰ 20 তাৰিখৰ ভিতৰত কৰিলেই হ'ল। নটিফিকেশ্যন চাবলৈ গোটেই ডিটেইলছ চাবলৈ এই ভিডিঅ' ডিছক্ৰিপশ্যনত লিংক পাব। এই লিংকত ক্লিক কৰি নটিফিকেশ্যন চেক কৰিব পাৰিব।